শান্তি আজি মই আপোনালোকক ওম শান্তি শব্দৰে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভাবিছে মোৰ মনৰ ভাৱধাৰাখিনি উপলব্ধিও কৰিব পাৰিছে। ওম শান্তি এনেকুৱা এটা উচ্চমান বিশিষ্ট শব্দ, যি শব্দই মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে, জীৱনৰ গতিপথ নিৰ্ণয় কৰি দিব পাৰে। আমি সকলোৱে জানো, আমি ভবা কথাবিলাক বায়ুমণ্ডললৈ গৈ তৰংগ ৰূপত আকৌ ঘূৰি আহে। আমাৰ নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ লগে লগে গোটেই বায়ুমণ্ডলত পৰিৱেশৰ ওপৰত এই শব্দই প্ৰভাৱ বিস্তাৰ, আমাৰ মনৰ ভাৱবিলাকে প্ৰভাৱ বিস্তাৰ কৰে। যদিহে আমি ওম শান্তি অৰ্থটো ভালদৰে বুজি লওঁ, এই শব্দ আমাৰ মনৰ পৰাই এৰি দিওঁ, বহুত দূৰ দূৰণিলৈ এই শব্দ বিস্তৃত হৈ পৰিব। ওম এনেকুৱা এটা শব্দ, যি শব্দই নিজৰ স্বৰূপ প্ৰকাশ কৰে। ওম শব্দৰ অৰ্থ হ'ল মই, শান্তি শব্দৰ অৰ্থ হ'ল শান্তি, অৰ্থাৎ মোৰ স্বৰূপ। মই আৰু মোৰ স্বৰূপ। মই কেনেকুৱা? মই শান্তিযুক্ত এক আত্মা। মই হ'লোঁ আত্মা। মোৰ হ'লে মোৰ শৰীৰটোলৈ যাব, কিন্তু মই হ'লোঁ আত্মা। মই আত্মা, এই শৰীৰটোত আছোঁ, শৰীৰটো ব্যৱহাৰ কৰি আছোঁ, মই এটা আত্মা। আৰু মোৰ স্বৰূপ কেনেকুৱা? মোৰ আত্মাটোৰ স্বৰূপ হ'ব কি হয়? সংস্কাৰ হ'ব, শান্তি। এই শান্তি এক আপুৰুগীয়া সম্পত্তি। আমি জীৱনত ঘটা ধন সম্পত্তিবোৰ অস্থায়ী, আজি আছে কালিলৈ নাই। মাটি টুকুৰা আজি আছে কালিলৈ নিজৰ হৈ নাথাকে। সম্পত্তিবোৰ আমি লগত লৈ নাযাওঁ। আজি সম্পত্তি আছে, কাইলৈ সেই সম্পত্তি ধ্বংস হৈ যাব পাৰে। গতিকে আমাৰ স্থায়ী সম্পত্তি হ'ল এই দুটা শব্দ, যি দুটা শব্দই আমাৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰে। শান্তি আমাৰ স্বধৰ্ম। যেনেকৈ আমি কওঁ স্বাস্থ্যই সম্পদ। কোনোবা এজনক সুধিলে তোমাৰ স্বাস্থ্য কেনেকুৱা? আছোঁ আৰু যেনে তেনে, বা ভাল নহয়। এই যে ভাল নহয় বুলি কয়, তেতিয়া কি কৰে? তেওঁৰ জীৱনলৈ নেতিবাচক ভাৱবিলাক আহি যায়। আৰু নেতিবাচক ভাৱবিলাক যেতিয়া আহিব, স্বাস্থ্য কেতিয়াও ভাল হ'ব নোৱাৰে। সেইকাৰণে আমি এফাৰ্মেশ্যন বা সংকল্পবিলাক যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ, তেতিয়া কওঁ যে মই স্বাস্থ্যৱান আত্মা। সেইদৰে শান্তি মোৰ স্বধৰ্ম, ই হ'ল এক সুন্দৰ এফাৰ্মেশ্যন। আমাৰ যেতিয়া খং উঠে, মনত দুখ লাগে, নানা জীৱনত সমস্যা উদ্ভৱ হয়, তেতিয়া আমি শান্তি বিচাৰোঁ। আমি সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰোঁ? খং উঠিলেতো আমি খঙত কিবা এটা কৰি দিলে কাজিয়া লাগিব, নহয় জানো? বা হিতে বিপৰীত হ'ব। আৰু সমস্যা আহিলে আমি যদি খং কৰোঁ, আমাৰ সমস্যা বাঢ়িয়ে যাব। আমি শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰিব লাগিব। কিন্তু এই শান্তিভাৱটো আমাৰ জানো লগে লগে আহিব? কেতিয়াও নাহে, যদিহে আমি আগৰ পৰা অভ্যাস নকৰোঁ। অভ্যাস কৰিলেহে আমাৰ মনলৈ শান্তিৰ ভাৱটো আহিব। যেতিয়া আমি মনত দুখ পাওঁ, তেতিয়া আমি কওঁ ভগৱান মোক কিয় ইমান দুখ দিছে? তেতিয়া আমাৰ প্ৰকৃত পিতৃলৈ মনত পৰে। আমাৰ বাস্তৱ জীৱনৰ যিজন পিতৃ আছে, তেওঁ আমাৰ প্ৰকৃত হ'ব নোৱাৰে। কাৰণ তেওঁকো আমি এৰি দিওঁ, তেওঁ আমাক এৰি দিয়ে, আমি এৰি থৈ গুচি যাব লাগিব। কিন্তু আমাৰ যিজন প্ৰকৃত পিতৃ, যিজনক আমি কওঁ যে তমেৱ মাতাচ তমেৱ সখাচ তমেৱ বন্ধু, এনেদৰে আমি মাতা পিতা বন্ধু সখা বুলি কওঁ। সেই পিতৃয়ে আমাক কেতিয়াও এৰি নিদিয়ে, আমাক প্ৰতিটো ক্ষেত্ৰতে ৰক্ষা কৰিব। আৰু তেওঁ হ'ল শান্তিৰ সাগৰ। সেই শান্তিৰ সাগৰ পিতৃক আমি মনত দুখ পালে হে ভগৱান, হে পৰম পিতা বুলি আমি তেওঁক স্মৰণ কৰোঁ। কাৰণ আমি শান্তি বিচাৰোঁ। মই আত্মাটো শান্তি বিচাৰোঁ। মোৰ অৰিজিন স্বৰূপ হ'ল শান্তি। শান্তিয়ে হ'ল এক শক্তিশালী এনাৰ্জি। আমি যেনেকৈ এফাৰ্মেশ্যন বাৰে বাৰে আবৃত্তি কৰি আমাৰ মনত সোমোৱাই লওঁ, ছাবকনচিয়াছ মনলৈ লৈ যাওঁ, তেনেকৈ যদি আমি ওম শান্তিটো মাজে সময়ে হ'লেও যদি মনত ভাবোঁ, তেতিয়া আমাৰ ছাবকনচিয়াছ মনলৈ গুচি যাব আৰু এসময়ত আমাৰ সংস্কাৰলৈ পৰিণত হ'ব। যিহেতু কোৱা হয় থট বিকামছ ৰিয়েলিটি। থট মানে ভাৱনাবিলাক লাহে লাহে বাস্তৱলৈ ৰূপান্তৰিত হয়। সেইদৰে আমি যি মনত ভাবোঁ, ওচৰৰ এজনক যদি আমাৰ মনৰ কথাখিনি কওঁ বা তেওঁলৈ সেই ভাৱখিনি মনেৰে পঠিয়াই দিওঁ, মুখেৰে কওঁ, তেতিয়া ই ল অফ এট্ৰেকশ্যন হৈ পৰিব। তেওঁ সেইখিনি গ্ৰহণ কৰিব। কাৰণ মই যদি কাৰোবাৰ আগত মোৰ মনৰ কথাখিনি কৈ যাওঁ, তেওঁ মোৰ মনৰখিনি ধৰি লৈ তেওঁৰ মনত সোমোৱাই ল'ব। এনেদৰে নিগেটিভ বা অপ্ৰয়োজনীয় বিভিন্ন কথা আমি কৈ থাকোঁ। কিন্তু আমি এতিয়া কিয় ক'ম কি যে মই শান্ত স্বৰূপ আত্মা, শান্তিৰ কথা আমি ক'ম।
বাক্যৰে শব্দৰে আমি এনেদৰে ক'ম যে তৰংগায়িত হৈ যাব, তৰংগৰ ওপৰত গোটেই বিস্তৃত হৈ পৰিব, গোটেই পৃথিৱীত বিয়পি পৰিব, বিভিন্ন লোকে গ্ৰহণ কৰিব। আমি এটা আমাৰ শান্তিৰ স্থিতি বনাই পেলালোঁ। আমি যে কওঁ সমান বুলি, সমান হ'ল আমাৰ স্থিতি, আমাৰ স্থিতিটো আমি নিজে বনাব পাৰোঁ। আমি যদি কেতিয়াবা কোনোবা মিটিঙত বক্তৃতা দিওঁ, সেই বক্তৃতা দিওঁতে যদি আমি মনত আগ ধৰি শান্তিৰ স্থিতি বনাই লওঁ, মই এক শান্তস্বৰূপ আত্মা, মই আজি যিখিনি বক্তৃতা দিম ইয়াত থকা অশান্ত লোকৰ মনবিলাক শান্তি হৈ উঠিব, মই এক জ্ঞানস্বৰূপ আত্মা বুলি মনত আগতে ভাবি লওঁ। আত্মা বুলি ভাবিলে আমাৰ পৰমাত্মা ভগৱানৰ লগত আমাৰ সংযোগ হৈয়ে গ'ল, ভাবি লওঁ। তেতিয়া তেওঁলোকে কি হ'ব, তেওঁলোকে জ্ঞান পাব আৰু মোৰ ব্যক্তিত্ব বা পাৰ্চনেলিটি সেই সময়ত একদম সলনি হৈ যাব আৰু মোৰ চেহেৰাত শান্তিৰ জলক ফুটি উঠিব আৰু সেই শান্তিৰ জলক কেওফালে বিস্তৃত হৈ যাব। যেনেকৈ সূৰ্যই পোহৰ দিয়ে, সূৰ্যৰ পোহৰবোৰ চাৰিওফালে বিস্তৃত হৈ যায়। সূৰ্যৰ পোহৰ আমি বিচাৰিব নালাগে, সূৰ্যই নিজে দিয়ে, আমি সেইবোৰ গ্ৰহণ কৰোঁ। সেইদৰে আমি যেতিয়া বক্তৃতা দিম নিজকে এটা উচ্চ স্থিতিত লৈ, তেতিয়া সেই বক্তৃতাবিলাক শব্দ তৰংগৰ ওপৰত কেওপানে বিস্তৃত হৈ সকলোৰে মনৰ ভিতৰত সোমাই পৰিব। আমি সকলোৱে শুনিছোঁ এক আধ্যাত্মিক শিক্ষানুষ্ঠান পৰ্যাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, তাত ইজনে সিজনক লগ পালে কয় ওম শান্তি, প্ৰত্যেকে ইজনে সিজনক ওম শান্তি দিয়ে বা তাৰ তেওঁলোকৰ কথা বতৰা বা তেওঁলোকৰ ব্যৱহাৰ পাতি তেওঁলোকৰ অনুষ্ঠানৰ আৰম্ভণিত ওম শান্তি শব্দ ব্যৱহাৰ কৰে। আপোনালোকে কেতিয়াবা সেই অনুষ্ঠানলৈ গৈ চাবচোন, যেতিয়া সেই অনুষ্ঠানৰ প্ৰাৰ্থনা গৃহত আপোনালোক সোমাব, আপোনালোকৰ মন কিমান শান্তিৰে ভৰি পৰিব, আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ। এই জ্ঞান যদি শান্তিৰ স্থিতিত লাগি ব্ৰহ্মাকুমাৰীৰ জ্ঞান যদি আপোনালোকে আনক দিয়ে, তাৰ অপূৰ্ব ৰিজাল্ট আপোনালোকে পাব। তেতিয়া আপোনালোকে ক'বলৈ বাধ্য হ'ব ইমান দিন আমি কি কৰি আছিলোঁ। আৰু এই যি ৰিজাল্ট পাব, সেই ৰিজাল্টে আপোনালোকৰ জীৱনলৈ হেপিনেছ আনিব, সুখ আনিব, শান্তি আনিব, আনন্দ আনিব। ওম শান্তি হ'ল এক মংগলময় ধ্বনি। আকাশে বতাহে এই ওম শব্দ উচ্চাৰণ কৰিলে বিয়পি পৰি সকলোকে বুঢ়াই পেলায়, সকলোৰে মন শান্তিৰে ভৰাই পেলায়। এই ওম শান্তিৰ শব্দৰ মহিমা অপূৰ্ব। ই মনৰ পৰা নেতিবাচক ভাৱবিলাক আঁতৰাই নিয়ে, আমাৰ মনৰ অজ্ঞতা আঁতৰাই নিয়ে, আমাক জ্ঞানী কৰি তোলে, মনৰ আন্ধাৰবিলাক আঁতৰাই আমাৰ পোহৰলৈ লৈ যায়। এইদৰে মই ভাবোঁ আমি সকলোৱে যদি ওম শান্তি শব্দটো আমাৰ পৰিয়ালৰ লোকসকল শুই থাকোঁতে বা আমাৰ ওচৰ সম্বন্ধীয়সকলক বন্ধ পোৱাতে তেওঁলোক যেতিয়া উঠা নাই, আমি তেওঁলোকৰ চেহেৰাকেইটা মনত পেলাই, তেওঁলোকৰ দুই ভুকুটিলৈ মনত পেলাই আমি যদি কওঁ তুমি আত্মা শান্ত স্বৰূপ ওম শান্তি, ওম শান্তি, প্ৰত্যেকৰে চেহেৰাকেইটাৰ যদি মনত পেলাই আমি ওম শান্তি তেওঁলোকক দিওঁ, তেতিয়া তেওঁলোকৰ ছাবকনচিয়াছ মনে এই শব্দ গ্ৰহণ কৰিব আৰু ইয়াক তেওঁলোকে গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকৰ মনৰ ভাৱধাৰা সলনি হৈ যাব। এনেদৰে আপোনালোকে, মই কওঁ আপোনালোকে অশান্ত আত্মাক শান্ত কৰিব পাৰিব, দুখী আত্মাক শান্তি দিব পাৰিব আৰু কি কৰিব, ঘৰবিলাক শান্তিৰে ভৰাই তুলিব পাৰিব। ওম শান্তি।